হয়, সততে অভিযোগ উত্থাপিত হয় পেট্ৰল পাম্পসমূহত যে পেট্ৰল বা ডিজেল কমকৈ দিয়া হয়। পেট্ৰল আৰু ডিজেলৰ যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক কোঙা কৰাৰ সময়তে ইতিমধ্যে এক তথ্য পোহৰলৈ আহিছে জাগিৰোডৰ এটা পেট্ৰল পাম্পত। আৰু এই পেট্ৰল পাম্পটোত যি তেল দিয়া হয়, সেই তেল কিন্তু কমকৈ দিয়া বুলি এক অভিযোগ উত্থাপন কৰিছে ইয়াৰ কিছুমান স্থানীয় লোকে। আৰু সেই স্থানীয় লোকে আহি ইতিমধ্যে সেই পেট্ৰল পাম্পটোত উপস্থিত হোৱাৰ মাত্ৰকে ইয়াৰ যিসকল কৰ্মচাৰী, এই কৰ্মচাৰীসকলে ইতিমধ্যে পলায়ন কৰা পৰিলক্ষিত হৈছে। মই তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম, কি হৈছে আচলতে এই পেট্ৰল পাম্পটোত কি হৈছে? যোৱাকালি পুৱা 10 বজামানত ইয়াতে এটা আচৰিত ঘটনা ঘটিল। মই আপোনাৰ 300 টকা এটা তেল ভৰাইছিলোঁ। 300 টকাটো তেল ভৰাওঁতে আপোনাৰ মিটাৰ 200লৈ আহিল ঠিকে। 200ৰ পিছত আপোনাৰ 201, 202 নাহিল, কিন্তু হঠাৎ আপোনাৰ মিটাৰ 300 টকা দেখিলোঁ। তেতিয়া মই তেওঁলোকক ক'লোঁ তেলটো হ'ল নেকি? তেওঁলোকে ক'লে আপোনাৰ তেল হৈ গ'ল, যাওক। তাৰপিছত মই বাইকখন ৰখাই লৈ তেওঁলোকক প্ৰশ্ন কৰিলোঁ। তেওঁলোকেহে মোক উল্টাকৈ ভাবুকি দিলে, অলপ ভয় খুৱাব চেষ্টা কৰিলে, যাওক। কিন্তু মই বহুবাৰ প্ৰশ্ন কৰাত তেওঁলোকে কি কৰিলে, তেওঁলোকৰ যিটো কালেকশ্যনৰ পইচা, সেই পইচাটোৰ পৰা মোক অলপ পইচা দিলে। পইচা দি ক'লে আপুনি কাকো নক'ব, ভৰিত ধৰিছে। যিজন অবিনাশ নামৰ কৰ্মচাৰীয়ে তেল দিছিলে মোক, তেওঁ ভৰিত ধৰি কৈছে আপুনি ইয়াৰ পৰা যাওক, আপুনি কাকো নক'ব। তেতিয়া আপোনাৰ আচল স্বৰূপটো ওলাই পৰিল। তেওঁলোক যে একোজন চোৰ, দেখাদেখি চোৰ, সেই বস্তুটো ওলাই পৰিলে। তাৰপিছতে আপোনাৰ বহু মানুহৰ মুখত শুনি আছিলোঁ এই তেল ডিপুটোৰ বিষয়ে, নতুন এটা তেল ডিপু। তেওঁলোকে কয়, বহুতে কয় আমি তেল তাতে ভৰাইছোঁ, আমি ঘৰ আহিয়ে পোৱা নাই। বহুতে ট্ৰেক্টৰ চলায়, ট্ৰেক্টৰক আমি মাটি কাটি থাকোঁতে ষ্টাৰ্ট বন্ধ হৈ গৈছে। সেই আচৰিত এটা ঘটনা। সেইকাৰণে এতিয়া এটাই অনুৰোধ জনাইছোঁ জিলা প্ৰশাসন, মৰিগাঁও জিলা প্ৰশাসনক, এই তেল ডিপুটোৰ ওপৰত ব্যৱস্থা লওক আৰু এনে কৰ্ম যাতে আৰু পুনৰবাৰ ঘটাব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াৰ স্থানীয় লোকে। কাৰণ এই যি জাগিৰোড মৰিগাঁও সংযোগী পথত চেনিমাৰীত যি এই পেট্ৰল ডিজেলৰ পাম্পটো যি স্থাপন কৰা হৈছিল, কিন্তু ইয়াত বিভিন্ন ধৰণৰ বিসংগতি ইতিমধ্যে দেখা দিছে। মই আন এগৰাকী যুৱক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি হৈছিল মানে ইয়াতে? আচলতে আমি জাগিৰোড গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যিহেতু এই তেল ডিপুটোত আমি বিসংগতি আমি প্ৰথম অৱস্থাৰ পৰা দেখি আছিলোঁ। কিন্তু আমি যিহেতু আমাৰ তথ্য সহকাৰে প্ৰমাণ সহকাৰে নাছিলে, সেয়েহে আমি অভিযোগটো দাঙি ধৰা নাছিলোঁ। কিন্তু যোৱাকালি এই গাঁৱৰে নিৰ্বাসী আমাৰ কংকন ডেকাই তেল ভৰাবলৈ আহি যিটো পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হ'ল, তাৰ বাবে আমি সজাগ হৈছোঁ। সজাগ আচলতে আগৰ পৰাই আছিলোঁ, আৰু সজাগ হ'বলৈ আমি সুবিধা পাইছোঁ এতিয়া। আৰু সকলোকে আমি এটা কথা আহ্বান জনাব বিচাৰোঁ যে মৰিগাঁও জিলা প্ৰশাসন আৰু জাগিৰোড আৰক্ষী চকীক আমি অনুৰোধ জনাব খোজোঁ, লগতে আহ্বান জনাব খোজোঁ যে এই তেল ডিপুসমূহক নাকি লগোৱাৰ ব্যৱস্থা কৰিব লাগে। এনেহ'লে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বৰ্তমান সময়ত যিটো পৰিস্থিতি, তেওঁলোকে ভাত চাউল খাবলৈ পইচা নাই, সেই সময়ত তেওঁলোকৰ বাহনখন তেল ভৰাবলৈ আহি যদি 100 টকা তেওঁলোকে লছত তেল যাবলগীয়া হয়, সেইটো মানে খুব দুখ লগা কথা। আৰু মৰিগাঁও জিলাত যিমানসমূহ তেল ডিপু আছে, সকলো তেল ডিপুকে পুনৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ এতিয়া যি স্থানীয় যিসকল লোক, এই লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে। যিহেতু কৰোণা মহামাৰীয়ে ইতিমধ্যে বিভিন্ন লোকক জীৱন ধাৰণৰ মানদণ্ড অতি নিম্ন কৰি তুলিছে, তেনে সময়তে কিন্তু পেট্ৰল ডিজেল যি এই তেল ডিপুটোত যি পেট্ৰল ডিজেল যি যোগান ধৰা হয় গ্ৰাহকক, কিন্তু কমকৈ তেল যোগান ধৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। মই আন এগৰাকী ইয়াৰ স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কি হৈছে মানে ইয়াত অভিযোগ উত্থাপন হৈছে যে এই বিভিন্ন ধৰণৰ বিসংগতি দেখা দিছে এই পেট্ৰল পাম্পটোত, কি ক'ব? হয়, আপোনাৰ এনে বৰ্তমান অসমত আপোনাৰ লকডাউনৰ প্ৰভাৱ চলি আছে। এই লকডাউনৰ মাজত এনে আপোনাৰ যি অত্যাৱশ্যক সামগ্ৰীৰ যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ লগতে আপোনাৰ পেট্ৰলৰ যি আপোনাৰ মূল্যবৃদ্ধিৰ লগতে মানুহক এনে কোঙা কৰি পেলাইছে। আৰু সেইখিনি সময়ত তেল বিচিবিলাকৰ যি আপোনাৰ মইমতালি আপোনাৰ যোৱাকালি এজন ভুক্তভোগী যে তেল ভৰাই গৈছিলে 300 টকাৰ, ঘৰত গৈ দেখা পাইছে তেওঁৰ বাইকৰ টেংকিত তেলে নাই। গতিকে আমাৰ জাগিৰোডৰ চেনিমাৰী যেই নতুনকৈ যি আপোনাৰ তেল বিচি বনাইছে, আজি প্ৰায় 1 মাহ হৈছে, আপোনাৰ নতুনকৈ আৰম্ভণিতে তেওঁলোকৰ যি আপোনাৰ মইমতালি, এই মইমতালিবিলাক বন্ধ কৰিব লাগে। আৰু আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে প্ৰশাসনে, মৰিগাঁও প্ৰশাসনে, জাগিৰোড প্ৰশাসনে এই তেল বেচিবিলাকৰ যি আপোনাৰ মইমতালি বন্ধ কৰি আইনী ব্যৱস্থা ল'ব লাগে। আৰু আপোনাৰ এই কৰ্মচাৰীবিলাক আপোনাৰ নতুন দিয়াৰ পাছত সিহঁতে উল্টাব লাগে, আপোনাৰ য'ত আপোনাৰ টিপিব লাগে নিটিপি আপোনাৰ উল্টাব লাগে, তেল দি পঠিয়াই যায়, কিন্তু আপোনাৰ যিখিনি তেল পাব লাগে তেওঁলোকে সেইখিনি তেল নাপায়। গতিকে আমি আজি দাবী জনাইছোঁ তেল বেচিবিলাক যিবিলাক কৰ্মচাৰী সংস্থাপন দিয়ে, এই কৰ্মচাৰীবিলাকৰ যাতে 3-4 বছৰীয়া সিহঁতৰ কামৰ যিটো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চ থকা কৰ্মচাৰীসকলক এই আপোনাৰ কৰ্মস্থান দিব লাগে। গতিকে আপোনাৰ এই নতুনকৈ যি তেল বেচিটো আপোনাৰ বনোৱাৰ পাছত আপোনাৰ যোৱাকালি যি ঘটনা সংঘটিত হ'ল, গতিকে যোনে এই ঘটনাটো নহয় আৰু আইনী প্ৰক্ৰিয়াত তদন্ত কৰি এই তেল বেচি কৰ্মচাৰীসকলক উচিত ব্যৱস্থা ল'ব বুলি আমি দাবী জনাইছোঁ।
হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জাগিৰোডৰ এই পেট্ৰল পাম্পত কাৰণ যিহেতু এই পেট্ৰল পাম্পটোত কমকৈ তেল দিয়া বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু বিভিন্ন ধৰণৰ বিসংগতিয়ে দেখা দিছে বুলি ইতিমধ্যে তেওঁলোকে মত প্ৰকাশ কৰিছে সেয়েহে মৰিগাঁও জিলা প্ৰশাসনক এই যিসমূহ পেট্ৰল পাম্প আছে এই পেট্ৰল যিসমূহ পাম্প এই পাম্পসমূহক নিৰীক্ষণ কৰাৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে।